প্ৰথম প্ৰশ্ন তলৰ এটা লৈছি তলৰ কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰে তাত লু জিংক লু কপাৰ জিংক কিবা কিবি ঢেৰ দিয়া থাকিব অপচনত শুদ্ধ উত্তৰটো হ'ব জিংক মনত ৰাখিবা কোনটো ধাতুৱে কপাৰ সালফেট দ্ৰব্যৰ পৰা কপাৰক অপসাৰিত কৰে জিংক নেক্সট প্ৰশ্ন কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লুৰ গুৰিত যোগ হয় কি ঘটে হাইড্ৰোজেন গেছ আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় নেক্সট প্ৰশ্ন তলৰ কোনটো এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ ইয়াত কেইবাটাও দিয়া আছে শুদ্ধ উত্তৰটো হ'ব সি CaO plus H2O CaH2OH2 এৰুটা মিলি এৰুটা সংযোজন হৈছে বাকি বিলাকত সংযোজনটো হোৱা নাই ইয়াত ভাগ হৈ গৈছে পৃথক হৈ গৈছে গতিকে অকল সংযোজন হৈছে এইটো গতিকে আমি C2 শুদ্ধ উত্তৰ বুলি লিখিব পাৰো এটা তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন আমি উত্তৰ হিচাপে কাৰ্বন দহন কৈছো ইয়াত অপচনত থাকিব পাৰে পানী চেঁচা কৰি বৰফ কৰা বৰফ বনোৱা ঠিক আছে বৰফ বনোৱাটো এইটো ৰাসায়নিক পৰিৱৰ্তন নহয় তাৰপিছত পানী কি বৰফ গলি পেলাই পানী হোৱা এইটো ৰাসায়নিক বিক্ৰিয়া হ'ব নোৱাৰে অপচনত দিয়া আছিল তাৰপিছত পানী গৰম কৰি বাষ্প হোৱা পানী গৰম কৰি বাষ্প হোৱা হেতু ৰাসায়নিক বিক্ৰিয়া নহয় এটো কাৰণ শুদ্ধ উত্তৰটো হ'ব কাৰ্বন দহন কৰিলে ৰাসায়নিক বিক্ৰিয়া ঘটে মনত থাকিব তোমালোকৰ লিখি লোৱা নোট কৰি লোৱা প্ৰশ্ন মেগনেছিয়ামৰ ফিটা এডাল দহন কৰিলে উৎপন্ন হোৱা বগা পাউডাৰৰ দৰে সাইট থাকে কি থাকে মেগনেছিয়াম অক্সাইড নেক্সট প্ৰশ্ন কপাৰৰ তার এডাল গৰম কৰিলে মানে অৰ্থাৎ হিট কৰিলে বা জ্বলালে গৰম কৰিলে ইয়াৰ পৃষ্ঠভাগৰ ৰং হ'ব পৃষ্ঠভাগ অৰ্থাৎ উপৰ ভাগৰ ৰং হ'ব কলা তেল আৰু চৰ্বিযুক্ত খাদ্যবস্তু জাৰণ নঘটিবৰ তো ঘ হা নঘটিবৰ বাবে যোগ কৰা হয় কি যোগ কৰা হয় নাইট্ৰোজেন যোগ কৰিলে জাৰণ নঘটে নেক্সট প্ৰশ্ন ক্যালসিয়াম হাইড্ৰক্সাইডৰ বা শিথিলিত চূনৰ এটা ব্যৱহাৰ লিখা ক'ত ব্যৱহাৰ হয় উত্তৰ বেৰত বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা হয় কলা বগা ফটোগ্ৰাফিত কি বিক্ৰিয়া ব্যৱহাৰ কৰা হয় পোহৰৰ দ্বাৰা বিযোজন বিক্ৰিয়া কৰা হয় প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি ইয়াৰ সংকেত কি প্ৰধান উপাদান হৈছে মিথেন লিখিবা প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান হৈছে মিথেন আৰু ইয়াৰ সংকেত হ'ল CH4 নেক্সট প্ৰশ্ন এটা পৰীক্ষানলীত লেড নাইট্ৰেট লৈ উত্তপ্ত কৰিলে এটা মুগা বৰণীয়া ধোঁৱা নিৰ্গত হয় এই গেছটো কি পৰীক্ষানলীত লেড নাইট্ৰেট লৈ পেলাই যদি উত্তপ্ত কৰা যায় মুগা বৰণীয়া এটা ধোঁৱা ওলাই সেই ধোঁৱাটো কি গেছ বুলি সুধিছে সেইটো হৈছে নাইট্ৰোজেন ডাই অক্সাইড NO2 নাইট্ৰোজেন ডাই অক্সাইড তে আজি শৰ্ট কোৱেশ্চন আৰু প্ৰশ্ন MCQ আমি ইমানে দিছো আৰু তোমালোকে বিশেষকৈ জনা দৰকাৰ হ'ব সংযোজন বিক্ৰিয়া কাক বোলে অপহৰণ বিক্ৰিয়া কাক বোলে ডি অপহৰণ বিক্ৰিয়া কাক বোলে জাৰণ বিক্ৰিয়া কাক বোলে বিজাৰণ কাক বোলে বা বিযোজন বিক্ৰিয়া কাক বোলে এইখিনি তোমালোকে জানি থব লাগিব তাৰ পিছত ক্ষয় ভৱন বুলিলে কি বুঝা ৰেনসিডিটি কাক বোলে ঠিক আছে এইকেইটা তোমালোকে 7টা দিয়া আছে
7টা তোমালোকে এই 7টা মই অকমান দীঘলীয়া কাৰণে লিখাই দিয়া নাই আৰু যদি লিখাই দিব লাগে তোমালোকক যদি তোমালোকে কিতাপ চাই যদি পঢ়া নাই যদি লিখাই দিব লাগে তেনেহলে কমেন্ট কৰিবা মই নিশ্চয় তোমালোকক সহায় কৰি দিম নেক্সট ভিডিঅত তোমালোকে কিন্তু কমেন্ট কৰিলেহে পাবা কমেন্ট নকৰিলে নাপাবা আৰু যাক কমন লাগে এজন হলে কমেন্ট কৰিলে তেও মই হেল্প কৰি দিম গতিকে যদি প্ৰয়োজন কমেন্ট কৰিবা ঠিক আছে আৰু এতিয়া আমাৰ এইখিনি বৰ্তমান শেষ হৈছে তোমালোকে স্ক্ৰিনশ্বট মাৰি লৈ বহি ধুনীয়াকৈ নোট কৰি ল'বা তোমালোকৰ সুবিধা হ'ব আৰু আমি নেক্সটত আমি এটা ভাবিছো কি পৰীক্ষা পেপাৰ কোৱেশ্চন পেপাৰ আমি সলভ কৰিম সায়েন্সৰ জেনাৰেল সায়েন্সৰ তা তোমালোকে কি ভাবিছা হেতু তোমালোকে কমেন্ট কৰিবা যে নহয় নেক্সট চেপ্টাৰ দিম তোমালোকক নেক্সট চেপ্টাৰ লাগিব next chapter to lagibo short MCQ or short question next chapter lagibo ne tumalok 2023 son ase 2024 ase 2025 ase eta question or MCQ khini lagibo mane paper or MCQ khini lagibo tumalok hetu comment koriba tumalok next chapter bujam ne tumalok next chapter tumalok MCQ lagibo na tumalok ei khini 3টা বছৰৰ কোৱেশ্চন পেপাৰৰ যিকোনো এটা লাগিবা কোনটো লাগিব তোমালোকে পেপাৰ MCQ খিনি হেৰে শৰ্ট কোৱেশ্চন আৰু MCQ খিনি হে পাবা বৰ্ড কোৱেশ্চন খিনি বৰ্ডত লিখি বুজাবলৈ ইয়াত অলপ দীঘলীয়া হৈ যায় পাৰ্সোনালি তোমালোকে যদি মেছেজ কৰা WhatsApp নম্বৰ দি আছে তেতিয়া মই পাৰ্সোনালি তোমালোকক গাইড কৰি দিব পাৰিম কিন্তু বৰ্ডত লিখোতে বহুত দীঘলীয়া হৈ যায় হেতুকে মই লং কোৱেশ্চন খিনি ধৰা নাই যদি তোমালোকক সেইখিনি হেল্প কৰিব লাগে মই হেল্প কৰি দিম গতিকে তোমালোকলৈ মই এতিয়া লৈ আহিছো দুটা অপচন এটা আছে নেক্সট চেপ্টাৰ MCQ লাগিব নে তোমালোকক কোৱেশ্চন পেপাৰ MCQ লাগিব কোৱেশ্চন পেপাৰ 2023 2024 2025 ৰ খিনি জানিলো তোমালোকে বহুত খিনি পাৰিবা গতিকে আশা কৰিছো তোমালোকে বুজি পাইছা মই কি ক'ব বিচাৰিছো তোমালোকক কেনেকুৱা ধৰণৰ MCQ লাগে নেক্সট চেপ্টাৰ লাগিব নে পৰীক্ষা লাগিব হেতু তোমালোকে কমেন্ট কৰিবলৈ নাপাহৰিবা তে ভিডিওটো বেছি দীঘলীয়া নকৰো আজি MCQ আমি ইমানতে শেষ কৰিম তোমালোকে যদি কমেন্ট নকৰা তেনেহলে মই নেক্সট চেপ্টাৰলৈ যাম ধন্যবাদ জয় আই অসম